নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰূপজ্যোতিয়ে সকলোকে স্বাগতম জনাইছোঁ চেনেলটিৰ অন্য এটি লাভ ষ্টৰীলৈ। গতিকে দেৰি নকৰি আহক আজিৰ লাভ ষ্টৰীটো আৰম্ভ কৰক। বসন্তৰ এটা মিঠা পুৱা আছিল। গাঁওখনৰ মাজেৰে বোৱা সৰু নদীখনৰ কাষত সেউজীয়া ঘাঁহেৰে ভৰা পথটোত ধীৰে ধীৰে খোজ দিছিল এজনী ছোৱালী। নাম তাইৰ নীলিমা। সেউজীয়া গছ, ফুলৰ সুবাস আৰু পখিলাৰ উৰানেৰে গাঁওখন যেন সপোনৰ দৰে লাগিছিল। নীলিমা সদায় এই পথটোত আহে, কাৰণ ইয়াতেই তাইৰ জীৱনৰ এটা বিশেষ স্মৃতি জড়িত হৈ আছে। কেইবা বছৰ আগতে এই পথতেই তাই চিনাকি হৈছিল এজন ল'ৰাৰ লগত। নাম তাৰ অভিজিত। অভিজিত আছিল শান্ত স্বভাৱৰ বৰ হাঁহিমুখীয়া এজন ল'ৰা। প্ৰথম দিনা দুয়োৰে মাজত কোনো কথা হোৱা নাছিল, কিন্তু চকুৰে চকু লগা সেই মুহূৰ্তবোৰেই যেন কিবা এটা আৰম্ভ হৈছিল। কেইদিনমানৰ পিছত আকৌ দেখা হৈছিল। এইবাৰ অভিজিতে হাঁহি হাঁহি কৈছিল, তুমি প্ৰতিদিনে এই পথেদিয়েই যোৱা নেকি? নীলিমাই অলপ লাজ পাই মূৰটো দুৱাই কৈছিল, হয়, মই ইয়ালৈ আহি বৰ ভাল পাওঁ। এই সৰু কথাবোৰ ধীৰে ধীৰে ডাঙৰ বন্ধুত্বৰ ৰূপ ল'লে। প্ৰতিদিনে পুৱাতে দুয়ো এই পথত লগ পাই নদীৰ কাষত বহি কথা পাতে, সপোনৰ কথা কয়, জীৱনৰ কথা কয়। সময়ৰ লগে লগে বন্ধুত্বটো ভাল পোৱালৈ পৰিণত হ'ল। অভিজিতে এদিন নীলিমাৰ চকুলৈ চাই ক'লে, নীলিমা, মই তোমাক খুব ভাল পাওঁ। মোৰ জীৱনৰ প্ৰতিটো দিন তোমাৰ লগতেই পাৰ কৰিব বিচাৰোঁ। নীলিমাৰ বুকুখন ধপ ধপ কৰিবলৈ ধৰিলে। তাইৰ চকুত চকুপানী আহি গ'ল, কিন্তু সেই পানী আছিল সুখৰ। তাই ধীৰে ধীৰে ক'লে, ময়ো তোমাক বহুত ভাল পাওঁ। সেই দিনটো আছিল তেওঁলোকৰ জীৱনৰ আটাইতকৈ সুখৰ দিন। কিন্তু জীৱনৰ সদায় সপোনবোৰ সপোনৰ দৰে নাথাকে। কেইমাহমানৰ পিছত অভিজিতে কামৰ বাবে চহৰলৈ যাব লগা হ'ল। যাবলৈ আগতে তেওঁ নীলিমাক কৈছিল, মই ঘূৰি আহিম, তুমি মোক অপেক্ষা কৰিবানে? নীলিমাই বিনা দ্বিধাই ক'লে, মই সদায় তোমাৰ বাবে অপেক্ষা কৰিম। দিন গ'ল, মাহ গ'ল। নীলিমা প্ৰতিদিন সেই পুৱা একেই পথটোত আহে, নদীৰ কাষত বহে, অভিজিতৰ স্মৃতি মনত পেলায়। কেতিয়াবা তাই ভাবিছিল সঁচাকৈয়ে তেওঁ আহিবনে? কিন্তু তাইৰ হৃদয়ত ভিতৰত এটা বিশ্বাস আছিল, সত্যিকতাৰ কাক ভালপোৱা কেতিয়াও হেৰুৱাব নোৱাৰে। এদিন সন্ধিয়া আকাশৰ ৰঙা সূৰ্যাস্তৰ আলোকত গাঁওখন ৰঙীন হৈ উঠিছিল। নীলিমা আগৰ দৰে পথটোত বহি আছিল। হঠাৎ পিছফালৰ পৰা এটা পৰিচিত মাত আহিল, নীলিমা? তাই আচম্বিতে ঘূৰি চালে। অভিজিত তাইৰ সন্মুখত থিয় হৈ আছিল। নীলিমাৰ চকুত আনন্দৰ চকুলো ওলাই আহিল। অভিজিতে হাঁহি হাঁহি ক'লে, মই কৈছিলোঁ নহয় মই ঘূৰি আহিম। নীলিমাই কিবা নক'লেও মাত্ৰ এটা হাঁহি মাৰিলে। সেই হাঁহিত আছিল বহুদিনৰ অপেক্ষা, ভালপোৱা আৰু সুখৰ অনুভূতি। সেইদিনা নদীৰ কাষত সূৰ্যাস্তৰ পোহৰত দুয়ো হাতে হাত ধৰি থিয় হৈ আছিল। আৰু সেই মুহূৰ্ত তেওঁলোকে ভালদৰে বুজি পাইছিল, ভালপোৱা কেতিয়াও দূৰত্ব বা সময়ে ভাঙিব নোৱাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। আজিলৈ আহিছোঁ, ধন্যবাদ। লাভ ষ্টৰীটো কেনে পালে কমেণ্ট কৰিব।